গাইজ পকেটত পইচা পাতিও নাই কিন্তু নলবাৰীত আহিলে বিৰিয়ানী নাখাকে থাকিব নোৱাৰো। আৰু গাইজ আমাৰ ইমান গৰীব যে 5জন মানুহে এটা 20 টকা ঠাণ্ডা ভাগে খাইছো। হে গাইজ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই এনাদাৰ মিনি ব্লগ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কলেজ সমাপ্ত কৰি কিনে। আৰু এতিয়া কলেজ সমাপ্ত কৰি কিনে মই যাই আছোঁ নলবাৰীত, মানে মোৰ এটা নলবাৰীত কাম আছে। মানে মই আইছোঁ বেংকক, বেংক মানে চেন্ট্ৰেল বেংকক আইছোঁ, কিবা এটা পইচা থব লগা আছে। মানে আম্বানী হেন মানুহ না, ঘৰত পইচা থব ভয় লাগে, সেইকাৰণে আহি গ'লো এতিয়া বেংকত পইচা থবৰ কাৰণে। আৰু বহিতো আৰু পইচাটো লৈ কিনে মই ৰখি আছোঁ, কাৰণ কেবিন খালী হৈছে, মানুহ নাই, এতিয়া লাঞ্চ টাইমত গেছি। আৰু গাইজ বিশ্বাস কৰিব না, কুত্তাৰ মতন 45 মিনিট মান ৰখিছোঁ, মানুহ নাহে। আৰু বহুতে মোৰ ৰখাৰ পিছত আহিল লওক, আৰু অহাৰ পিছত এতিয়া ধুনীয়াকৈ পইচাটো থৈ কিনে আহি গ'লো এতিয়া। আৰু গাইজ নলবাৰীত অহাৰ পিছত যদি কলকাতা কেফেত নাহোঁ কথাটো কেনে আনিব, সেইকাৰণে এতিয়া ধুনীয়াকৈ কলকাতা কেফেত আহি গ'লো। আৰু কলকাতা কেফেত আহি কিনে এতিয়া বিৰিয়ানী অৰ্ডাৰ দিছোঁ। গাইজ বহু জাগাত বিৰিয়ানী খাইছোঁ, কিন্তু এখনৰ দৰে বিৰিয়ানীৰ টেষ্ট কিন্তু ক'তো নাপাওঁ। সিদিনা মানে নলবাৰী বেলেগতো খাইছিলোঁ, কিন্তু একদম বাকৱাচ। আৰু এতিয়া আহি গ'ল আমাৰ দেউতাৰে বিৰিয়ানী, আৰু আজি তাক পাৰ্টিটো মই দিছোঁ দিয়ক, মানে মোৰ কামত আনিছিলোঁ না তাক, সেইকাৰণে আজি মই দিব লগা হৈছে। এতিয়া ধুনীয়াকৈ খাই দিলাও। আৰু এতিয়া খোৱা লোৱা কমপ্লিট, আৰু এতিয়া ধুনীয়াকৈ এখন তামোল লৈ কিনে আহি গ'লো এতিয়া ঘৰৰ পিনে। আৰু গাইজ এতিয়া ধুনীয়াকৈ আহি পালোঁ ঘৰ, এতিয়া অলপমান ৰেষ্ট লওঁ। আৰু গাইজ ঘৰত বহুত টাইম ৰেষ্ট লৈ কিনে এতিয়া ওলাই আহিলোঁ চকত যাবৰ কাৰণে। মানে চকত আমি টেম্পু লৈ কিনে ফুৰিব যাম। টেম্পু লৈ কিনে কোনে ফুৰিব যায় চকত, আমি আইছোঁ দিয়কচোন, মানে পাগল না চব আমি। আৰু গাইজ এতিয়া মানে আমি এটা ঠাণ্ডা খাম, সেইকাৰণে এতিয়া ডিছকাছ চলি আছে কোনে কেইটাকা ইনভেষ্ট কৰিব। আৰু গাইজ আমাৰ ড্ৰাইভাৰ চাওকচোন, একদম আল্ট্ৰা প্ৰ' মেক্স, মানে এই বাইপাকৰ গাড়ীখন উঠাই লৈ আহিছে, নিউলি শিকছিটো সেইকাৰণে। আৰু গাইজ আমি 5জন মানুহৰ মাজত মাত্ৰ এটা 20 টকা ঠাণ্ডাহে আহিছে, কি যে গৰিবী আমাৰ। আৰু গাইজ আহিবাৰ পৰা কেৰাম খেলাই আহিছিলোঁ, মানে কেৰাম খেলাতে 9:30 মান বাজি গৈছে। আৰু এতিয়া বাগাত দিওঁ, দ্যাটছ ফৰ টুডে গাইজ, চি ইউ চুন।